কৃষ্ণ আমাৰ ভক্তি আলোক ইউটিউব চেনেললৈ আপোনাক শ্ৰদ্ধা নিবেদন জনাইছোঁ। নমস্কাৰ। আৰু আজি এই পিকনিক স্থলীত আপোনাক পাই, যিহেতু আপুনি এজন ভাগৱত ব্যাখ্যাকাৰ হিচাপে অসমৰ চুকে কোণে গাঁৱে ভূঞে মানে ধৰ্মীয় দিশত এটা আলোড়ন, ভাগৱতৰ দিশত এটা আলোড়ন সৃষ্টি আপোনালোকৰ জৰিয়তে হৈছে। আপোনালোকৰ জৰিয়তে আমি যথেষ্টখিনি আধ্যাত্মিক জ্ঞান পাইছোঁ। গতিকে এইখিনিতে এষাৰ কথা আপোনাক আজি পিকনিকস্থলীতে সুধিব বিচাৰিছোঁ যে আমাৰ যিটো সাংসাৰিক আমি সংসাৰ তৰণৰ কাৰণে ভাগৱতে আমাক কি কয়, কি দৰ্শন দিয়ে, তাৰ ওপৰত অকণমান আমাক ক'ব নেকি? কৃষ্ণ এতিয়া এইটো এটা বৰ ডাঙৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে। ভাগৱতৰ বা আমাৰ ধৰ্মত আমাৰ 4খন আশ্ৰম, ব্ৰহ্মচৰ্য, গাহস্থ্য, বানৰপন্থ আৰু সন্ন্যাস, 4খন আশ্ৰমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গাহস্থ্য জীৱনটোকে কোৱা হয়। সাংসাৰিক জীৱনটো পাৰ নকৰাকৈ ধৰ্মৰ সেইটো ৰক্ষা নহয় বুলিয়ে কোৱা হয়। ধৰ্ম অৰ্থ কাম মুখ্য, গতিকে তাৰ মাজতো সোমাই আছে কাম শব্দটোৱে আমি সাংসাৰিক জীৱনৰ কথাই ভাবোঁ। গতিকে ভক্তিৰ দৰ্শনত আপোনাৰ সাংসাৰিক জীৱনটো চবতকৈ গুৰুত্বপূৰ্ণ জীৱন। যে পৃথিৱীত আমি মানুহ আহিলোঁ, আমি যামগৈ, আকৌ নতুন মানুহৰ ইয়াত থৈ যাব লাগিব। এনেধৰণেই পৃথিৱীখন আদিৰ পৰা অন্তলৈকে চলি আছে। গতিকে বিশেষভাৱে কিন্তু আমাৰ কেইটামান কথাৰ ওপৰত সদায় গুৰুত্ব ৰাখিব লাগিব। এটা হ'ল অৰ্ণ, এটা হ'ল জুনি। এই দুয়োটা বিচাৰ যদি নকৰে তেতিয়াহ'লে আমাৰ সমাজবিলাক ধ্বংস হয়। সেই কথাবিলাকৰ ওপৰত যদি গুৰুত্ব ৰখা নাযায়, সেইকাৰণে আমাৰ গুৰুজনে এটা বৰ সুন্দৰ পৰামৰ্শ এটা আগবঢ়াইছে। আৰু প্ৰহ্লাদ চৰিতত এই কথাটো উল্লেখ আছে যে কৰিও কুমাৰ কালে ভাগৱতৰ ধৰ্ম। আমি কুমাৰ কালতেই যদি ভাগৱতৰ ধৰ্ম আচৰণ কৰোঁ তেতিয়াহ'লে এই বিপদবিলাকৰ পৰা হয়তো তৰিব পৰা যাব। কাৰণ শৰণ ভজন আমি বহুত দেৰিকৈ, আমাৰ এটা ব্যৱস্থাত আমি কি কৰোঁ, বহুত দেৰিলৈকে শৰণ ভজন লওঁ। শৰণ ল'বলৈ ক'লেও এতিয়া আমাৰ হোৱা নাই, কিছু মাক বাপেকেও কয় এই কথাটো। গতিকে সেইকাৰণে আমাৰ গোটেই বস্তুটো আচলতে এই সাংসাৰিক জীৱনত প্ৰৱেশ কৰাৰ আগতেই যদি আমি ধৰ্মৰ দিশটো লৈ ল'ব পাৰোঁ, তেতিয়াহ'লে নিজকে তৰাই নিবৰ পৰা এটা সুব্যৱস্থা ইয়াত আমাক ভাগৱতে দিছে। সেইকাৰণে কুমাৰ কালত ভাগৱত ধৰ্ম। আপুনি ধৰ্মটো আচৰণ কৰিব লাগিব। ভাগৱত ধৰ্ম পালন কৰাটো বেলেগ কথা, আচৰণটো কিন্তু কৰিব লাগিব। ভাগৱতে কি কৈছে যে আমি সংসাৰখন কেনেকৈ চলাই নিব পাৰোঁ, কেনেকৈ তৰিব পাৰোঁ, আমি কেনেকৈ এটা সুন্দৰ মৃত্যু ঘটাব পাৰোঁ, এই গোটেই দিশটো ভাগৱতে কৈছে। ভাগৱতৰ বিভিন্ন যদিও আপুনি কাহিনী পায়, এই কাহিনীৰ জৰিয়তে এটা সুন্দৰ আধ্যাত্মিক দৰ্শন প্ৰত্যেক কাহিনীৰ জৰিয়তে আমাক দি দিছে। গতিকে সেই কাহিনীৰ জৰিয়তে আমি কাহিনীবিলাকক অলপ বাদ দি পেলাই যদি আমি আধ্যাত্মিক দৰ্শনটো লওঁ, তেতিয়াহ'লে ভাগৱতৰ সুফল লাভ হ'ব। এতিয়া আমি দেখিছোঁ অসমত বিভিন্ন জেগাত আজিকালি ভাগৱতৰ মানে অনুষ্ঠান। ভাগৱত ইমান অনুষ্ঠান ৰূপায়ণ কৰা হৈছে, কিন্তু ভাগৱতে কাকো ক্ৰিয়া কৰা কিন্তু পৰিলক্ষিত হোৱা নাই। অনুষ্ঠানবিলাক আমি উৎসৱলৈ ৰূপান্তৰ কৰিছোঁ। ভাগৱতৰ অনুষ্ঠান ইজনে দেখি সিজনে পাতোঁ আমি, আৰু এইবিলাক এটা উৎসৱলৈহে পৰিণত হৈছে। কিন্তু ইয়াক আচলতে মানুহে হৃদয়ংগম কৰাই নাই। গতিকে বহু ব্যাখ্যাকাৰে আহি পেলাই ভাগৱতৰ দৰ্শন দিয়ে, কিন্তু মানুহে শুনিব লাগে, গতিকে শুনে। ইয়াক কোনো মানুহে হৃদয়ংগম কৰা কিন্তু পৰিলক্ষিত হোৱা নাই। আমিও ভাগৱতৰ বিভিন্ন জেগাত যাওঁ, অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত। ভাগৱতৰ ওপৰত গুৰুত্ব থকা মানুহ খুব কম দেখা যায়। শতকৰা আপোনাৰ 10-15 গৰাকী ব্যক্তিৰ বাদে বাকীখিনি মানুহৰ ভাগৱতৰ ইমান গুৰুত্ব দেখা নাযায়। গতিকে কি হৈছে কি নাই এই কথাটো ভালকৈ বুজিব পৰা নাই। আমি সঁচাকৈ অৰ্থত আচলতে ভাগৱত আমি ক'ব জনা নাই নেকি, নে আমি ভাগৱতৰ দীক্ষাটো মানুহক দিব জনা নাই, যাৰ প্ৰতি মানুহৰ আকৃষ্ট হোৱা নাই। আৰু বিশেষকৈ যুৱক চামটোতো একেবাৰে নাহে ভাগৱতলৈ। ভাগৱতৰ বেছিখিনি কথা কিন্তু আইসকল আৰু যুৱক যুৱতীসকলকে কোৱা আছে। গতিকে তেওঁলোক কিন্তু ভাগৱতলৈ নাহে। ভাগৱতলৈ আমাৰ বৃদ্ধ মানুহকেইগৰাকীমান যায়। যুৱক যুৱতীবিলাকক ভাগৱতলৈ আনিব পৰা এতিয়া মানে কোনো পদ্ধতিৰ পৰা নগৈছে। আমি নামঘৰবিলাকতো দেখিছোঁ, অসমৰ বিভিন্ন নামঘৰৰ সাপ্তাহিক ভাগৱত হয়। কোনোবাই মানে এটা বাৰ নিৰ্দিষ্ট কৰি লৈ পেলাই ভাগৱতৰ অনুষ্ঠান কৰি নামঘৰত ভাগৱত চৰ্চা হয়। কিন্তু তালৈ গ'লে সেই 7-8জন মানুহে দেখা পোৱা যায়। নিৰ্দিষ্ট যিজন থাকে, যুৱক যুৱতীসকল তাত কোনো কাৰণত অন্তৰ্ভুক্ত নোহোৱা হৈছে।
গুৰুজনে ভাগৱতৰ ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে বহুত দিশ অৱলম্বন কৰিছিল। ভাওনাৰ জৰিয়তে বুজাইছিলে, নাটকৰ জৰিয়তে বুজাইছিলে, লিখাৰ জৰিয়তে বুজাইছিলে, চৰিত্ৰৰ জৰিয়তে বুজাইছিলে, বিভিন্ন উপায়েৰে ভাগৱতৰ মানে দৰ্শনটো মানুহৰ মাজত বিলাবলৈ চেষ্টা কৰিছিলে। আগতেতো ভাওনাবিলাকো হৈছিলে গাঁৱে গাঁৱে, আজিকালি ভাওনাও নাইকিয়া হ'ল। গতিকে ধৰ্মৰ দিশটো, ভকতিৰ দিশটো লাহে লাহে কমি যোৱা দেখিছোঁ। মানুহ শিক্ষিত হ'ল বিলকুল, আৰু শিক্ষিত হৈছে, কিন্তু আধ্যাত্মিক দিশত কিন্তু ইমান পৰিপক্ক হোৱা দেখা নাযায়। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে মানুহ শিক্ষিতটো হ'বই লাগিব, মানুহৰ পঢ়া শুনা থাকিবই লাগিব, আৰু কৰ্ম জীৱনৰ লগত কৰ্মৰ লগতে সংগতি ৰাখি আধ্যাত্মিক দিশটো যদি লগতে লৈ যোৱা যায়, তেতিয়াহ'লে উত্তৰ পুৰুষসকল ভাল হ'ব, আৰু উঠি অহা চামবিলাকে ভগৱন্তৰ বা ভাগৱতৰ ধৰ্মৰ ওপৰত তেওঁলোকৰ গুৰুত্ব আহিব। এতিয়া সেই কথাবিলাকৰ ওপৰত মানুহৰ মানে গুৰুত্বটো নাইকিয়া হৈছে। আমি সাংসাৰিক জীৱন এটা পৰিচালনা কৰিবলৈ গ'লে আমি ধাৰ্মিক দিশটো আমি অৱলম্বন কৰিব লাগিবই, নহ'লে এটা সমাজ এখন বিশৃংখললৈ যায়। গতিকে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এইটো সকলোকে, আজি আপোনাৰ জৰিয়তে, এই ভক্তিৰ আলোক চেনেলটোৰ জৰিয়তে, আপোনাৰ জৰিয়তে আমি গোটেই অসমবাসীক আমি এটা কথাই নিবেদন জনাব বিচাৰিছোঁ যে আমাৰ এই ভাগৱত ধৰ্মৰ প্ৰতি যুৱক যুৱতীসকল আকৃষ্ট হওক, তেওঁলোকে ভাগৱত ধৰ্ম আচৰণ কৰক, আৰু ভাগৱত ধৰ্ম আচৰণ কৰি নিজৰ কৰ্মজীৱনৰ লগতে সংগতি ৰাখিও যদি আধ্যাত্মিক দিশটো অলপ যদি ল'ব পাৰে, তেতিয়াহ'লে আমাৰ আগন্তুক দিনবোৰ হয়তো মংগলময় হ'ব। এই কামনাটো মই আপোনাৰ জৰিয়তে সকলো অসমবাসীলৈ মই কৰপতে অনুৰোধ জনাইছোঁ। এইখিনিতে এটা কথা আহি পৰে, আমাৰ ধৰক আমাৰ ককা দেউতা, আমাৰ দেউতা, এওঁলোকে যিখিনি কৰিছিলে পৰম্পৰাগতভাৱে আমি আগবাঢ়িছিলোঁ, ককাহঁতে কৰি যোৱা কিবা এটা কৰ্ম আমি কৰিছোঁ। আজিৰ যুৱ প্ৰজন্মটো এনেকুৱা হৈ গ'ল, দেউতাকহঁতে মাকহঁতে কি কৰিছে বা গাঁওখনৰ মুখিয়ালকেইজনে কি কৰিছিলে সেইটোলৈ নাচায়। আৰু সেইটো এটা আমাৰ সেইটো এটা কথা এটা আছে, এইটো এটা আপুনি ভাল কথাই কৈছে, যে আগতে আমাৰ পৰম্পৰা বুলি বস্তু এটা যদিও কোৱা হয়, তথাপিতো আমি আমাৰ দেউতাহঁতক অনুসৰণ কৰি আমি কামবিলাক কৰিছিলোঁ, আৰু যিবিলাক কাম দেউতাহঁতে কৰিছিলে এই কামবিলাক কিন্তু বিজ্ঞানসন্মতই আছিল। চব কাম এতিয়া আমি এইবিলাক মানে পৰ্যালোচনা কৰি কৰি কেতিয়াবা চাওঁ, দেউতাহঁতে যিবিলাক কথা কৈছিলে, নাপায় শব্দ আছিলে, সেইবিলাক নাপায় শব্দ আছিলে, ইটো কৰিব নাপায়, সিটো কৰিব নাপায়, ইটো নুচুবি, সিটো নকৰিবি, এই কথাবিলাক যদি এতিয়া আপুনিও যদি অকণমান যদি হৃদয়ংগম কৰি পেলাই কথাটো যদি অকণমান বিবেচনা কৰে, দেখিব এইবিলাক শুদ্ধ আছিলে, শুদ্ধ আৰু চব বিজ্ঞানসন্মত আছিলে। নাপায় শব্দবিলাক বহুত, এতিয়াতো মানুহবিলাকৰ আপোনাৰ একোৱেই নাইকিয়া হৈ গ'ল নহয়, সংস্কৃতি কোনো মানে নীতি নিয়ম সংস্কৃতি একোৱেই নাইকিয়া হৈ গৈছে, চব এই চব কৰিব লাগে কাৰণে কৰিছে। গতিকে এইবিলাক কৰিবলৈ গৈ যাওঁতে যাওঁতে মানুহৰ ধৰ্ম, আৰু এতিয়া ডাঙৰ কথা এটা কি হৈছে গম পাইছেনে, এতিয়া এইটো ক'লে মানে হয়তো বহুতে এইটো অপৰাধো ধৰিব পাৰে, তথাপিতো নকৰি নোৱাৰি। আমাৰ কিছুমান বস্তু আমি মুকলিকৈ সমাজৰ মাজত প্ৰচাৰ কৰি দিয়াৰ কাৰণে কিন্তু বস্তুটো ভেলুটো নাইকিয়া হৈ গৈছে, এইটো মূল কথা দেই। কাৰণ আগৰ মানুহে ভক্তিলে ভয় কৰিছিলে, ধৰ্মলে ভয় কৰিছিলে, এতিয়া ভয় নকৰা হ'ল মানুহে। কাৰণ আপুনি ভাগৱতৰ যদি আধ্যাত্মিক দৰ্শনটো ল'বলগীয়া আছিলে, আগতে গুৰুৰ ঘৰলৈ গৈছিলে মানুহ, গুৰুৰ ঘৰত গৈ পেলাই ইয়াত দীক্ষা লৈছিলে বা জনা এজনে। এতিয়াতো মোবাইলতে গোটেই কথাবিলাক পায়ে যায়, কোনে কি ব্যাখ্যা কৰিছে, কোনে কি কৰিছে, ইজনে কোৱাটো সিজনৰ লগত নিমিলে, সিজনে কোৱাটো সিজনৰ লগত নিমিলে। গতিকে মানুহৰ গোটেই ভক্তি ধৰ্মটোৰ ওপৰত বিশ্বাসটো হেৰাই যায়। যদি মোৰ দৃষ্টিৰে কৈছিলোঁ যে মানুহবিলাকৰ এইবিলাকত মানে ভক্তি ধৰ্মটোৰ ওপৰত বিশ্বাসটো হেৰাই গ'ল। সঁচানো কোনটো আচলতে সঁচা কোনটো? গতিকে এই সঁচাটোত আমাৰ যুৱক যুৱতীবিলাক যিহেতু আজিকালি একদম শিক্ষিত, আগৰ দিনত নিচিনা নহয়, আৰু এতিয়া চব শিক্ষিত ল'ৰা ছোৱালী, গতিকে তেওঁলোকে মানে চাই যে জ্যেষ্ঠবিলাকে কি কাম কৰিছে, কেতিয়াবা এইটো হয় কেতিয়াবা নহয়, কেতিয়াবা নহ'লেও হয় নেকি, এই ভাৱটো আহি গৈছে মানুহৰ মনলৈ, যে আমিয়ে মানে এই ক্ষেত্ৰত আমিবিলাকেই জগৰীয়া বুলি ভাবোঁ আমি। কাৰণ আমি কেতিয়াবা এইটো লাগিব বা এইটো কৰিব লাগিব বুলি কওঁ, কেতিয়াবা আকৌ এইটো নহ'লেও হ'ব দে বুলি কওঁ। এই কথাবিলাকত তেওঁলোকে আমাক অনুসৰণ কৰে, আৰু এইটো ভাগৱততো লিখিছে, জ্যেষ্ঠজনে যিটো কৰে কনিষ্ঠবিলাকে তাক অনুসৰণ কৰে। গতিকে আমি
সেইকাৰণে যিবিলাকে আমি মানে সমাজৰ কামবিলাক আমি কৰোঁ, কিন্তু আমি সুচাৰুৰূপে অলপ কামবিলাক কৰিবলৈ যত্ন কৰিব লাগে। গতিকে আমাৰ জৰিয়তেও কিছুমান কিন্তু বেয়া হৈছে, সেইটো কিন্তু কোনোবাই দোষ ধৰিলেও উপায় নাই। গতিকে আমাৰ জৰিয়তেও কিন্তু কিছু কথা বেয়া হৈছে। গতিকে মানুহৰ ভক্তিৰ ওপৰত যিটো ভয় থাকিব লাগে, যিটো বিশ্বাস থাকিব লাগে, এইটো প্ৰায় নাইকিয়া হৈছে আমাৰ নিজৰ আচৰণৰ জৰিয়তে। কাৰণ আমি যিখিনি কৰোঁ, মানুহক কওঁ এটা কৰোঁ এটা, হয় এইটো এটা বৰ ডাঙৰ কথা হৈছে। চাব, আমি মৌখিকভাৱে মুখেৰে কওঁ এটা আৰু আমি নিজে কৰোঁ এটা। কাৰণ আমাক মানুহজনকো মানুহে চাই আছে নে তলৰ চামটোৱে, গতিকে চাই থাকোঁতে তেওঁলোকে দেখিছে এইজনে দেখোন নামঘৰত এনেকুৱা কথা ক'লে, এতিয়া আকৌ তেওঁ কৰি আছে দেখোন এইটো কথাটো আচলতে এইটো কি কৈছে। সেইকাৰণে ভক্তি ধৰ্মৰ ওপৰত আমাৰ যুৱক যুৱতীসকল বেছিকৈ আকৃষ্ট হোৱাও নাই আৰু তেওঁলোকৰ বিশ্বাসটো হেৰাই গৈছে। এইটোৱে আৰু মোৰ ভাৱধাৰাৰে মই বিচাৰি পাইছোঁ এইটোৱে আৰু। গতিকে এইটো এতিয়া কেনেকৈ মানে কি কৰা যায়, এতিয়াতো মানে ঘূৰাই আনিব পৰা ক্ষমতাটো কেনেকৈ হ'বচোন, এই কথাটোহে বৰ ডাঙৰ কথা। গোটেই বস্তুখিনি যুৱ প্ৰজন্মৰ হাততে আৰু যুৱ প্ৰজন্ম, গোটেই যুৱ প্ৰজন্ম, কাৰণ তেওঁলোকে দেশখন চলাব পিছত। তেওঁলোকে এতিয়া আমি আৰু লাহে লাহে আমি মাৰ যোৱা বেলি আৰু আমি এতিয়া লাহে লাহে পশ্চিম ফালে আমি গতি কৰিলোঁ আৰু এতিয়া আমাৰ সময় নাই। এতিয়া যিসকলে আহি আছে তেওঁলোকে আকৌ সংসাৰখন চলাব লাগিব। আপুনি বিশেষকৈ যিহেতু সাংসাৰিক জীৱনত ধৰ্ম সম্পৰ্কত সুধিছে, গতিকে সাংসাৰিক সম্পৰ্কত ধৰ্মৰ ক্ষেত্ৰত কিন্তু ধৰ্ম মানিব লাগিব আৰু স্বধৰ্মৰ ওপৰত কিন্তু বিশ্বাসটো ৰাখিব লাগিব। গতিকে স্বধৰ্ম বহুত প্ৰকাৰৰ, গতিকে সেই স্বধৰ্ম কাক কয় এই কথাখিনিও তেওঁলোকে কিন্তু বুজিব লাগিব। গতিকে এই কথাখিনি যদি বুজি পেলাই আগলৈ যদি তেওঁলোকে যদি এনেধৰণে আধ্যাত্মিক মাৰ্গেৰে যদি গতি কৰে, সেই দেশখন ভালৰ ফালে গতি কৰিব। নহ'লে আৰু লাহে 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 এতিয়া আমি এতিয়া দুটা যুগেই পাৰ কৰিছোঁ ধৰকচোন। আমি 19 শতিকাও পাৰ কৰিছোঁ, এতিয়া বিংশ শতিকাও আমি চুইছোঁ। গতিকে দুয়োটা শতিকাৰ লগত কথাবিলাক একদম নিমিলে। ভাগৱতত যুগ 4টা যুগৰ কথা কৈছে, সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। ভাগৱতে 4টা যুগৰ বয়সো নিৰ্ণয় কৰিছে, কিমান বয়স। কিন্তু সেই ভাগৱততে দ্বাদশ স্কন্ধত আকৌ একেদিনাই 4টা যুগৰ কথাও কৈছে। আকৌ নিজৰ জীৱনটোতো 4টা যুগৰ কথা কৈছে। গতিকে কোনটো কেনেকে কোনে লয় আৰু এইটোৱে চবতকৈ ডাঙৰ কথা, যে আজিৰ দিনটোতে আমাৰ 4টা যুগ হয়, আকৌ আমাৰ নিজৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত আমাৰ 4টা যুগ হয়, আৰু বয়স অনুপাতেও 4টা যুগ দেখুওৱা হৈছে। গতিকে এই গোটেইকেইটি কথা আচলতে আধ্যাত্মিক দৰ্শনেৰে যদি জিকিয়াই চোৱা যায়, তেতিয়াহ'লে ইয়াৰ তত্ত্ব আটাইকেইটাই শুদ্ধ আৰু আটাইকেইটাৰে তত্ত্ব পোৱা যাব। গতিকে সেইকাৰণে আমি সকলোলৈকে সেইটোকে আহ্বান জনাইছোঁ যে যিমান পাৰে যুৱক যুৱতীসকল আহক নামঘৰলৈ। নামঘৰবোৰ বৰ সুন্দৰ হ'ল এতিয়া, চৰকাৰেও সুবিধা কৰি দিছে, ৰাইজৰো হাত উজান দিছে। যুৱক যুৱতীসকলে নিজৰ লগতে ৰিজুৱাই পেলাই নামঘৰবিলাক তৈয়াৰ কৰিছে। এতিয়া আমাৰ অসমৰ নামঘৰ আগৰ খেৰ বাঁহৰ নামঘৰ নাই আৰু এতিয়া নামঘৰ সুন্দৰ হ'ল। কিন্তু নামঘৰ খেৰ আৰু বাঁহৰ যেতিয়া আছিলে তেতিয়া কিন্তু নামঘৰত মানুহ আছিল, সেইটো হয়, সেইটো সঁচা কথা। এতিয়া কিন্তু নামঘৰবোৰ সুন্দৰ হ'ল, মানুহ নাইকিয়া হ'ল। নামঘৰীয়াজনে নামঘৰত চাকি জ্বলাইছে না নাই খবৰ কৰোঁতা নাই। আমি বহুত নামঘৰত দেখিছোঁ হৈছে, এইটো কিয় হৈছে? নামঘৰ সুন্দৰ, মানুহ নাই। গতিকে এই কথাবিলাক আমি অকণমান গুৰুত্ব দিব লাগিব। আমি বিশেষকৈ আমি যুৱক যুৱতী ডেকা চামকে অনুৰোধ জনাইছোঁ যে গাঁওখনৰ ধৰণী, দেশৰ ধৰণী যেতিয়া তেওঁলোক, গতিকে তেওঁলোকে গোটেই বস্তুবোৰ কিন্তু আঁকোৱালি ল'ব লাগিব। তেতিয়া আমাৰ যুগ যুগান্তৰলৈ আমাৰ সংস্কৃতি, সভ্য সংস্কৃতি চব আমাৰ সুন্দৰ হৈ থাকিব। গতিকে আমাৰ ধৰ্মও জীয়াই থাকিব। কৃষ্ণ, আপোনালৈ অশেষ ধন্যবাদ।